ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা নিশা গুৱাহাটীত সাংবাদিকক আক্ৰমণৰ চেষ্টা সুৰাসক্ত যুৱকৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অভব্য আচৰণ তিনি উদণ্ডৰ জাপৰিগুগৰ কৃষ্ণনগৰত সংঘটিত হয় এই ঘটনা এখন স্কুটিৰে অহা তিনি উদণ্ড যুৱকে প্ৰথমে দুৰ্ব্যৱহাৰ কৰে সাংবাদিকৰ দলটোক যুৱক কেইজনে অশ্লীল ভাষাৰে গালিগালাজ কৰাৰো অভিযোগ উত্থাপন হৈছে হাতত থকা সুৰাৰ বটলেৰে শাৰীৰিক আক্ৰমণ কৰিবলৈ উদ্যত হয় সাংবাদিকৰ দলটোৱে বুজনি দিয়াৰ পিছতো আক্ৰমণ কৰিবলৈ সুচালয় তিনি দুৰ্বৃত্তই গাড়ীৰ পিছে পিছে বিয়াৰৰ বটল লৈ আক্ৰমণৰো চেষ্টা চলায় সমগ্ৰ ঘটনা দিছপুৰ আৰক্ষীক অৱগত কৰে ভুক্তভোগী সংবাদকৰ্মীয়ে আৰক্ষীয়ে তৎপৰতাৰে এজন যুৱকক আটক কৰে যদিও দুই উদণ্ড যুৱক পলাই সাৰে আটকাধীন যুৱকজনৰ নাম ধ্ৰুৱজ্যোতি দাস সম্প্ৰতি ঘটনাৰ লগত জড়িত আন দুই যুৱক পলায়ন কৰিছে আক্ৰমণ কৰিছ ল'ৰা তোৰ নামটো কি এনে কিমান মানুহ আক্ৰমণ কৰ ৰাতি মাৰিবলৈ যাওঁ তই কিমান মানুহ এনেকৈ আক্ৰমণ কৰিছ